লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ড। লাহৰীঘাটৰ ছাতিয়ানতলীত মৰাপাট ভৰ্তি এখন চলন্ত ট্ৰাকত সংঘটিত হয় অগ্নিকাণ্ডটো। পথৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সূত্ৰপাত ঘটে জুইৰ লেলিহান শিখাই অতি কম সময়ৰ ভিতৰতে ঘেৰি ধৰে গাড়ীখন। স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হোৱাত অৱশেষত গাড়ী চালকে ট্ৰাকখন পাল্টি কৰি দিয়ে ৰাস্তাৰ কাষত থকা বিলত। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও এই পৰ্যন্ত ঘটনাস্থলীত আহি পোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় লাহৰীঘাট আৰক্ষী। লাহৰীঘাট বজাৰৰ পৰা যিখন লালিৰ দলং ছাতিয়ানতলী অহা ৰাস্তা এইটো ৰাস্তা দি পেলাই এটা ট্ৰাক ভৰ্তি পাথৰ গাড়ী আহি আছে। তেতিয়া মানে কাৰেণ্টৰ তাৰৰ পৰা জুই লাগি গোটাইকেইটি পাতখিনি মানে পুৰি গৈছে। তাৰপিছত ট্ৰাকখনো মানে এক্সিডেণ্ট হৈ গ'ল। এনেকৈ মানে আমি আহি পেলাই চাইছো ড্ৰাইভাৰে কৰিছে নেকি সেইটো আমি দেখা নাই, কিন্তু আহি পেলাই মানে এক্সিডেণ্টটো হৈছে গাড়ীটো, কিন্তু জুইটো লাগিছে কাৰেণ্টৰ তাৰৰ পৰা। এইটো লাহৰীঘাট বজাৰৰ পৰা অনুমান 1-1.5 কিলোমিটাৰ হ'ব ছাতিয়ানতলী ৰাস্তা।